নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগত জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম যি তোমালোকৰ হৈছিলে বৰ্তমান 2-3টা এক্সাম তোমালোকৰ পাৰ হৈ গ'ল, কিন্তু এতিয়া বাকি যিসমূহ এক্সাম আছিল সেইসমূহ যিহেতু তোমালোকক পোষ্টপন কৰা হৈছে, কিন্তু সেইসমূহ এক্সাম অসমৰ শিক্ষা সংসদে কেতিয়া পাতে সেইটো তোমালোকক এতিয়ালৈকে কোৱা নাই। যদি কয় এইটো চেনেলৰ জৰিয়তে তোমালোকে পাবা, আপডেট পাই থাকিবা। আৰু আমাৰ হোৱাটছএপ চেনেল জইন হৈ ল'বা, ডেছক্ৰিপশ্যনৰ লিংক আছে, তাতো আমি সকলোকে ফাৰ্ষ্ট তোমালোকে আপডেট দিবলৈ চেষ্টা কৰোঁ। তো এতিয়া মেইন কথা আহিলে তোমালোকৰ বহুতে কমেণ্ট কৰি আছে যে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ যিটো ফাইনেল এক্সাম তোমালোকে সেইটো এক্সামত ফেইল কৰিলে তোমালোকে পাছ কৰাই দিয়া হ'ব নেকি, সবিশেষ তোমালোকে এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম, উইথ তোমালোকে প্ৰুফ দেখাই দিম। যিহেতু তোমালোকে এবাৰ MCQ হৈছে আৰু থিয়ৰিও এক্সাম হৈছে, এক্সট্ৰা দুখন পেপাৰ হৈছে। তো মৰমৰ ষ্টুডেণ্টছ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'খন পাই দিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকৰ নটিফিকেশ্যন হিচাপে পাই থাকিবা। আৰু এইটো ভিডিঅ' যিমান পাৰে নিজৰ বন্ধুসকলে শ্বেয়াৰ কৰি দিয়া, সকলোৱে এইটো কথা জানিব লাগিব। তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে মেইন কথাটো আহিলে, যিহেতু তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ যি এক্সামটো হয় সেইটো এক্সাম তোমালোক সকলোৱে জানা, পেপাৰখন যিখন আহে তোমালোক শিক্ষা সংসদৰ ফালৰ পৰা আহে। কিন্তু তোমালোকৰ আগতে কি আছিলে, MCQ নাছিলে। আজিকালি যিহেতু MCQ আহিলে, তো তোমালোকৰ এটা প্ৰব্লেম হৈ গ'ল, আগৰ যোনসকল ষ্টুডেণ্ট তেওঁলোকক স্কুলত যি এক্সামটোসমূহ হয় সেইসমূহ তোমালোকক ফেইল কৰাই দিলেও তেওঁলোকক পাছ কৰাই দিয়া হয়, যিহেতু স্কুলৰ মাষ্টৰে চোৱা হয়। কিন্তু কিছু স্কুলত সেইটো পাছ কৰাই নিদিয়ে, সকলো স্কুলতে এইটো ছেম বস্তু নহয়। আৰু এইবাৰ যিহেতু তোমালোকৰ MCQ আহিলে, অৰ্থাৎ OMR চিট আহিলে, তোমালোকৰ যিহেতু OMR চিটসমূহ সদায় কম্পিউটাৰত চেক কৰা হয়, সেই বহীসমূহ কম্পিউটাৰত চেক কৰা হয়। কিন্তু তোমালোকৰ যিহেতু স্কুলে এইবিলাক মেচিনসমূহ দিয়াটো এইটো সম্ভৱ নহয়, গতিকে তোমালোকৰ যিসমূহ MCQ অৰ্থাৎ OMR চিটৰ যি বহীসমূহ, সেই এনচাৰ চিট তোমালোকৰ অসমৰ শিক্ষা সংসদলৈ পঠাই দিয়া হ'ব। আৰু MCQ তোমালোকে যিমান কৰিছা সেইটো মাৰ্কছটো তোমালোকৰ ৰিয়েল মাৰ্কছটো আহিব, অৰ্থাৎ শিক্ষা সংসদৰ ফালৰ পৰা সেইটো আহি যাব, কম্পিউটাৰ তোমালোকক চেক কৰি দিব। কিন্তু বাকী যি থিয়ৰী এক্সাম হৈছিলে সেই থিয়ৰী এক্সামত স্কুলৰ মাষ্টৰে চাব, নিজৰ স্কুলৰ মাষ্টৰে চাই। তো মৰমৰ ষ্টুডেণ্টছ এতিয়া তোমালোকৰ মেইন কথাটো আহিলে, এবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামত ফেইল কৰিলে তোমালোকক পাছ কৰাই দিবনে নাই। তো তোমালোকে এটা কথা মন কৰিবা, তোমালোকৰ যিহেতু এইবাৰ SAB 50% বহীসমূহ চাইছে আৰু স্কুলৰ মাষ্টৰে 50% বহীসমূহ চাইছে, গতিকে তোমালোকৰ এইবাৰ অলপ টাইট হ'ব পাৰে। কিন্তু প্ৰায়ভাগ স্কুলতে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ যোনসকলে ষ্টুডেণ্টে এবাৰ পৰীক্ষা দিছা তেওঁলোকক ছেকেণ্ড ইয়াৰলৈ পাছ কৰাই দিয়া হ'ব। প্ৰায়বিলাক স্কুলতে পাছ কৰাই দিয়া হয়, যিহেতু আমাৰ দিনতো হৈছিলে, আমাৰ দিনৰ যোনসকলে ফেইল কৰিছিলে তেওঁলোকক ছেকেণ্ড ইয়াৰলৈ পাছ কৰাই দিয়া হৈছিলে। কিন্তু এইবাৰ যিহেতু শিক্ষা সংসদে OMR চিট দিছে, কিন্তু OMR চিট থাকিলেও তোমালোকৰ ছিষ্টেমসমূহ প্ৰায় একেই থকা দেখিবলৈ পোৱা যায়। কিন্তু এতিয়া তোমালোকে এইটো ক'ব নোৱাৰি, কিছু স্কুলত কিন্তু ফেইল কৰাই দিয়া হ'ব। তো তোমালোকে সেইটো কথা চাবা, কিন্তু তোমালোকে যিমান পাৰে এক্সামটো ভালকৈ দিয়া আৰু পাছ কৰিবলৈ তোমালোকে চেষ্টা কৰা। যিহেতু নিজৰ তোমালোকৰ যিসমূহ ফাৰ্ষ্ট ইয়াৰ যিসমূহ কুৱেশ্যন এনচাৰ আছে সেইসমূহ তোমালোকে ভালদৰে পঢ়িলেহে ছেকেণ্ড ইয়াৰ তোমালোকে সহজ হ'ব, আৰু তোমালোকে ছেকেণ্ড ইয়াৰ ভালদৰে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰিবা। গতিকে তোমালোকে ফাৰ্ষ্ট ইয়াৰটো মেইন বস্তু হয়, মেইন এক্সাম বেষ্ট হয়। গতিকে তোমালোকে ভালদৰে ফাৰ্ষ্ট ইয়াৰটো পঢ়িবা। মই নিজৰ এক্সপিৰিয়েঞ্চত কৈছোঁ, যিহেতু ফাৰ্ষ্ট ইয়াৰৰ প্ৰায়খিনি কুৱেশ্যনেই তোমালোকৰ ছেকেণ্ড ইয়াৰৰ লগত মিলা প্ৰীতি থাকে। অৰ্থাৎ তোমালোকে চাবা ক্লাছ 9ৰ যিসমূহ কুৱেশ্যন তোমালোকৰ 10তো সেইখিনি অতিকৈ ইম্পৰ্টেণ্ট হয়। তো তোমালোকে ডাইৰেক্ট ক্লাছ 8ৰ পৰা ডাইৰেক্ট তোমালোকে জঁপিয়াই আহি ডাইৰেক্ট 10 ক্লাছটো পঢ়িব নোৱাৰা। গতিকে তোমালোকে ফাৰ্ষ্ট ইয়াৰটো ভালদৰে পঢ়া, ভালদৰে এক্সামটো দিয়া। তো যদি তোমালোক কিবা কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে মইতো অলৰেডি আমাৰ চেনেলত আপলোড কৰিয়ে থাকোঁ, নন ষ্টপ ভিডিঅ' আপলোড কৰি থাকোঁ তোমালোক কুৱেশ্যন এনচাৰ। তো তোমালোকে কুৱেশ্যন এনচাৰ কাৰণে চিন্তা কৰিব নালাগে। তো মৰমৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে কথাখিনি বুজি পাইছা। তো তোমালোকে এইটো ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ মাজলৈ মই বনাই থাকোঁ, আৰু তোমালোকৰ যিসমূহ কনফিউজন আছে সকলোখিনি আমাৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকক ক্লিয়াৰ কৰি দিওঁ। সকলোৱে জানা মোৰ আগৰ যোনখিনি ছাত্ৰ-ছাত্ৰী আছে, আৰু মই কুৱেশ্যন এনচাৰো মোৰ এইটো ভিডিঅ'তে আপলোড কৰোঁ। মেইনকৈ তোমালোকৰ সকলোখিনি কুৱেশ্যন এনচাৰ মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। আৰু তোমালোকৰ যদি কিছুমান ডাউট থাকে তোমালোকে মোক কমেণ্ট বক্সত জনাবা, মই তাৰ ওপৰতো তোমালোকৰ ভিডিঅ' বনাম। যিহেতু এইটো ভিডিঅ' যিটো বনাইছোঁ সেইটো মই তোমালোকৰ কমেণ্টৰ ওপৰতে বনাইছোঁ। তো আজিলৈ ভিডিঅ'টি ধন্যবাদ। নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।